আই মাতৃসকল আৰু লগতে মোৰ বন্ধু বান্ধৱী আৰু বন্ধু বান্ধৱী বুলিয়ে কৈছোঁ, ইয়াত আৰু মোতকৈ সৰু চাগে কোনোৱেই নাই। সকলোকে বিশ্ব নাৰী দিৱসৰ শুভেচ্ছা যাচিছোঁ, লগতে বয়োজ্যেষ্ঠসকলক মোৰ সেৱা জনাইছোঁ। মই কবিতাৰ মাধ্যমেৰে ইয়াত কবিতা এটি আবৃত্তি কৰিম বুলিয়ে আহিছোঁ। আৰু আমি নাৰীয়ে নাৰীক সন্মান কৰিব লাগিব। প্ৰথম কথা হ'ল সেইটো। পুৰুষে সকলোতে সন্মান পায়। আমি নিজৰ আপন কোনো এজন পুৰুষক দেখা পালে এৰি দিওঁ, আৰু গৃহতো আমি প্ৰথম পুৰুষজনকে বহিবলৈ দিওঁ। কিন্তু আমাৰ নাৰী সজাগ হ'ব লাগিব। নাৰীয়ে প্ৰথম নাৰীক সন্মান কৰিব লাগিব। নাৰীয়ে নাৰীৰ প্ৰতি হিংসাটো এৰিবৰ হ'ল। নাৰীগৰাকী যেতিয়া সুন্দৰকৈ সাজি কাচি ওলাই যায় বা ভাল দুটা কথা ক'ব বিচাৰে, ভাল কিবা এটা কৰিব বিচাৰে, প্ৰথম কিন্তু শত্ৰু নাৰীয়েই হয়। সমালোচনা কিন্তু প্ৰথম নাৰীয়েই কৰে, এই বেছি কৰিছে, বেছি দেখাইছে। কিন্তু সেই নাৰীগৰাকীক যেতিয়া আৰু এগৰাকী নাৰীয়ে হাত ধৰি ক'ব, ব'লা আগুৱাই যাওঁ, কৰা, তুমি কৰিবা, যেতিয়া আৰু 10 গৰাকী নাৰীয়ে কৰিব, তেতিয়া সেই নাৰীগৰাকীয়ে বহুত উৎসাহ পাব আৰু আগলৈ বহুত কিবা কিবি কৰিবলৈ সাহস পাব। আজি বহিৰাজ্যৰ পৰা আমাৰ পুৰুষ মহিলাসকলে আহি পেলাই ইয়াত বাণিজ্য ক্ষেত্ৰত ওতপ্ৰোতভাৱে জড়িত হৈছে। আমাৰ সংখ্যালঘু পুৰুষ মহিলাসকলে যিকোনো ব্যৱসায় কৰি আছে, কিন্তু আমাৰ অসমীয়াই কিয় নোৱাৰে? তাৰ কাৰণ হ'ল আমাৰ অসমীয়াই ইটিকিং কৰিব জানে বেছিকৈ, অতিৰিক্ত ইটিকিং কৰে। কোনোবাই যদি কিবা এটা পথত কিবা এটা দোকান দি বহিছে, কাম নাই, দোকান এখন খুলি বহিছে, কাম নাই, ইটো কৰিছে, কাম নাই, অমুকত গৈছে, দিনটো ঘৰতেই নাথাকে, ক'ৰ পৰা তলৈ ঘূৰি ফুৰে। কিন্তু তেওঁ বা কি কামত গৈছে, তেওঁ বা কি ব্যস্ততা তেওঁৰ জীৱনটো আমি জানো এবাৰ খুচৰি চাওঁ? আমি জানো ইগৰাকীয়ে নাৰীয়ে সিগৰাকী নাৰীৰ খবৰ লওঁ? আমি নিজৰ গাঁওখনত থকা নাৰীৰ খবৰে আমি নাৰীয়ে নলওঁ। তেতিয়াহ'লে আমি নাৰী উন্নয়ন হ'ম কেনেকৈ? আমাৰ নাৰী উন্নতি কৰিব কেনেকৈ? সেইকাৰণে আমি সকলোৱে সজাগ হ'ব লাগিব। এবাৰ নাৰী হৈ চাবা, কেতিয়াবা নাৰী হৈ চাব কেনেকুৱা লাগে। মইতো কম ভাল লাগে। ল'ৰা হ'ল বুলি চিঞৰ নুশুনি, ছোৱালী হ'ল বুলি সেমেকা মাত মতা, দেউতাৰ কোলাত উঠি চাবচোন প্ৰথমবাৰ কেনেকুৱা লাগে। কেতিয়াবা নাৰী হৈ চাব, মইতো কম ভাল লাগে। ডাঙৰ হ'লো বুলিয়েই শৰীৰৰ এটোপাল তেজ মাহেকত এবাৰ বোৱাই চাব কেনেকুৱা লাগে। এবাৰ নাৰী হৈ চাব, মইতো কম ভাল লাগে। কাৰোবাৰ ভাল নালাগে বুলি কোৱাৰ বাবে তেজেৰে পুৰি যোৱা নিজৰ ছালৰ গোন্ধ নিজেই লৈ চাবচোন কেনেকুৱা লাগে। এবাৰ নাৰী হৈ চাব, মইতো কম ভাল লাগে। ভাল পোৱাৰ হাজাৰ প্ৰতিশ্ৰুতি দি আনৰ হাতত ধৰি গুচি যোৱাজনক দূৰৰ পৰাই চাবচোন কেনেকুৱা লাগে। এবাৰ নাৰী হৈ চাব, মইতো কম ভাল লাগে। নিজৰ মনৰ অনিহাসু আনৰ বাবে আদৰি লৈ চাব, আনৰ বাবে নিজক সলনি কৰি চাব কেনেকুৱা লাগে। এবাৰ নাৰী হৈ চাব, মইতো কম ভাল লাগে। এই নতুন জীৱনক 9 মাহ নহয়, 9 দিন নহয়, 9 মিনিট ৰাখি চাব কেনেকুৱা লাগে। এবাৰ মা হৈ চাব, মইতো কম ভাল লাগে। তহঁত এনেকুৱা, তহঁত তেনেকুৱা, তহঁতে এইটো নকৰিবি, তহঁতে সেইটো নকৰিবি কোৱাৰ আগত এবাৰ নাৰী হৈ চাব, নিজেই বুজি পাব কেনেকুৱা লাগে। নমস্কাৰ।